আসসালামু আলাইকুম। মই আজি আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল যে এজন মানুহ ব্যৰ্থ হোৱাৰ পিছত তেওঁ কেনেধৰণৰ মতামত বা কেনেধৰণৰ ভাৱ অনুভৱ কৰে। এজন মানুহ ব্যৰ্থ হোৱাৰ পিছত তেওঁ বিভিন্ন ধৰণৰ অজুহাত দেখায়, কিন্তু এইটো নাভাবে যে মই কিহৰ কাৰণে ব্যৰ্থ হলো আৰু ব্যৰ্থ হোৱাৰ কাৰণটো কিন্তু বিশ্লেষণ নকৰে। যদি বিশ্লেষণ নকৰে তেনেহলে কেনেকৈ সফল হ'ব? সেইকাৰণে যিটো কামতে আপুনি ব্যৰ্থ হৈছে বা বিফল হৈছে সেই কাৰণটো আপোনালোকে আগত বিশ্লেষণ কৰি চাব লাগে, তেতিয়াহে আপোনাৰ জীৱনত সফলতা আহে। আমি যিকোনো কামত ব্যৰ্থ হওঁ, কিন্তু আমি ব্যৰ্থ হোৱাৰ কাৰণটো কিন্তু নিবিচাৰোঁ। ব্যৰ্থ হোৱাৰ কাৰণটো বিচাৰিব লাগে, তেনেহ'লেহে আপোনাৰ জীৱনত সফলতা আহিব। আৰু ব্যৰ্থ হোৱাৰ বিভিন্ন ধৰণৰ আমি অজুহাত দেখাই থাকোঁ, যে মোৰ ভাল শিক্ষা নাই, মোৰ যোগ্যতা নাই, মোৰ টকা পইচা নাই, এনেধৰণৰ বিভিন্ন ধৰণৰ অজুহাত আমি দেখাই থাকোঁ। অজুহাতটো এটা মাৰাত্মক। সেইকাৰণে আপুনি যদি বিফল হয় তেনেহ'লে অজুহাত নিদেখাই আপুনি আপোনাৰ ব্যৰ্থতাটো বিশ্লেষণ কৰিব, চাব আপোনাৰ সফলতাৰ ৰাস্তা ওলাই আহিব। অজুহাত নেদেখাব। আমি মানুহ নিজৰ ভাগ্য নিজেই পৰিৱৰ্তন কৰিব পাৰোঁ। এনেধৰণৰ বহুতো উদাহৰণ আছে এই পৃথিৱীত। নিজৰ জীৱনৰ পথ নিজকে উলিয়াব লাগিব আৰু চেষ্টা কৰিব লাগিব।